So hello students, so আজি আমি ডিসকাস কৰিম CW 2027 আমি আমাৰ road map to ঠিক আছে so আমি subject wise কেনেকুৱা road map হ'ব লাগে আমি হেখিনি ডিসকাস কৰিম ফাৰ্স্ট আমি eligibility কি থাকে আমি হেখিনি ডিসকাস কৰিলো ঠিক আছে eligibility আৰু question pattern কেনেকুৱা আহে হেখিনি আমি ডিসকাস কৰিলো আৰু আমাৰ টাৰ্গেটেড মাৰ্কস কিমান থাকিব লাগে হেখিনি ডিসকাস কৰিলো আৰু আজিৰ পৰা এটো কি মান্থ হয় জুলাই এক্সাম কেতিয়া হ'ব এপ্ৰিল ঠিক আছে এপ্ৰিল কিমান মাহ আছে আমাৰ হাতত ঠিক আছে এইবাৰ জুনত হৈছে এক্সাম তুমি নাভাবিবা যে নেক্সট টাইমো জুনত হ'ব বুলি কি ভাবি লয় এপ্ৰিল লাষ্ট উইক বা মে ফাৰ্স্ট উইকৰ ভিতৰত এক্সাম হ'ব ওকে সো এপ্ৰিললৈ আজিৰ পৰা এপ্ৰিললৈ কিমান টাইম আছে ঠিক আছে ৰেষ্ট কেইটা মাহ আছে 7 চলি আছে 3 5 জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল 5 আৰু 9 মান্থস আছে ঠিক আছে আৰু 9 মান্থস তোমালোকৰ হাতত আছে এই 9 মান্থস তোমালোকে কেনেকৈ কি কৰিবা হেখিনি আমি ডিসকাস কৰি লম ঠিক আছে সো এতিয়া প্যাটাৰ্নটো কেনেকুৱা আহে প্যাটাৰ্নৰ কথাটো ডিসকাস কৰিলো আমি আগতে প্যাটাৰ্ন CW প্যাটাৰ্ন সো ইচ সাবজেক্ট আমাৰ কি থাকে ফিজিক্স কেমিষ্ট্ৰি প্লাস ম্যাথমেটিক্স ওকে সো ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্স ইচ টোটাল মার্কস থাকে তোমালোকৰ 480 মার্কস ওকে ইচ সাবজেক্টত কিমান মার্কস কে থাকে 160 মার্কস ওকে যেতিয়া তুমি কারেক্ট কোশ্চেন কৰিবা সো +4 পাবা যদি তুমি রং কোশ্চেন কৰিবা -1 পাবা মানে নেগেটিভ মার্কিং ইয়াতে আছে ওকে আৰু যদি অ্যাটেম্প নকৰা তেতিয়া তুমি 0 পাবা ঠিক আছে সো নাম্বার অফ কোশ্চেনস কিমান আহিব তোমালোকৰ ইয়াতে সো নাম্বার অফ কোশ্চেন তোমালোকৰ ইচ সাবজেক্টত 40 কোশ্চেনস আহে ঠিক আছে সো টোটাল নাম্বার অফ কোশ্চেন 120 ইন টোটাল সো ফিজিক্সৰ 40 কোশ্চেনস আহে কেমিষ্ট্ৰিৰ 40 কোশ্চেনস আহে ম্যাথছৰ 40 কোশ্চেন আহে এতিয়া আমি আহিম এলিজিবিলিটিৰ ওপৰত আৰু এলিজিবিলিটি মই হেখিনি ডিসকাস কৰিম যোনখিনি বহুত বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে সো এলিজিবিলিটি সো তোমালোকৰ পিসিএমত সো 45% ৰ ওপৰত থাকিব লাগিব ঠিক আছে পিসিএম এগ্ৰিগেট পাৰ সাবজেক্ট নহয় গোটেইখিনি মিলাই পেলা 45% ৰ ওপৰত থাকিব লাগে পিসিএমত তুমি এলিজিবল হৈ যাবা ঠিক আছে আৰু কেইটামান আৰু এটা কথা কলো 45% ৰ ওপৰত আৰু যোনকেইটা ক্যাটাগৰী থাকে সেইকেইটাৰ কাৰণে 5% ৰিল্যাক্সেশন আছে 40% ৰ ওপৰত পালো হৈ যাব জেনাৰেল ক্যাটাগৰীৰ কাৰণে 45 ৰ ওপৰত এতিয়া এই পিসিএমত তুমি 45% সিঙ্গেল সিটিংত পাস হ'ব লাগে সিঙ্গেল সিটিং ইন দা সেন্স তোমাৰ বলে কি বুলি কও ফিজিক্স ম্যাথছ কেমিষ্ট্ৰি যিকোনো এটা সাবজেক্টত তোমাৰ কি বলে ফেল হৈ গলা সো তুমি এলিজিবল নহয় ঠিক আছে সো হেতুত তুমি এলিজিবল নহয় যদি তুমি আৰু এটা ডাউট আছে সো বেটারমেন্টৰ কাৰণে ষ্টুডেন্টৰ ডাউট থাকে ঠিক আছে সো বেটারমেন্টৰ কাৰণে সো তুমি যদি সিঙ্গেল সিটিংত পাস হৈ গৈছা পিসিএমত সিঙ্গেল সিটিংত পিসিএমত যদি পাস হৈ গৈছা সিঙ্গেল সিটিংত পিসিএমত তুমি পাস হৈ গৈছা ঠিক আছে তুমি এতে বেটারমেন্ট দিব লাগে তোমাৰ ফার্স্ট টাইমতে ক্রাইটেরিয়া 45% ৰ ওপৰত আছে তুমি জাস্ট বেটারমেন্ট দিব গৈছা সো তুমি এলিজিবল হয় ঠিক আছে সো এইটো কথা মই ডিসকাস কৰি ললো আৰু পিসিএমৰ কাৰণে তুমি অল ব্ৰাঞ্চ তুমি পাবা আৰু কিছুমান ব্ৰাঞ্চৰ কাৰণে মই এখন দি দিম বাৰু WhatsApp গ্ৰুপত যেতিয়া মই হেৰি কৰো তেতিয়া দি দিম ফিজিক্স আৰু ম্যাথমেটিক্সত যদি পাস আউট হোৱা তথাপিও এলিজিবল আৰু যিকোনো আদাৰ সাবজেক্ট লাইক বায়োলজি আদাৰ সাবজেক্ট লাইক ধৰা হল তুমি ফিজিক্স আৰু ম্যাথছত পাস হৈ গৈছা কেমিষ্ট্ৰিত ফেল হৈ গলা কিন্তু তুমি বায়োলজিত প্লাস হৈছা বায়োলজি নহলে কম্পিউটাৰ সায়েন্স আৰু কিবা কিবি আছে ধেৰ সাবজেক্ট আছে তুমি যদি হেগিটা সাবজেক্টত যদি পাস হৈছা এট লিষ্ট পাস হৈছা আৰু 45% ৰ ওপৰত আছে পিএমবি বা পিএমসি ওকে সো এইখিনিত পাস হলো তুমি এলিজিবল হয় কিন্তু এইখিনি পিএমৰ কাৰণে পিএম আৰু যিকোনো সাবজেক্টৰ কাৰণে গোটেইটা ব্ৰাঞ্চৰ কাৰণে এলিজিবল নহয় তুমি যদি গোটেইটা ব্ৰাঞ্চৰ কাৰণে এলিজিবল হ'ব খুদিছা পিসিএমৰ কাৰণে তুমি গোটেইটা ব্ৰাঞ্চৰ কাৰণে এলিজিবল হয় গোটেইটা ব্ৰাঞ্চ মানে বুজি পাইছা নে কম্পিউটাৰ সায়েন্স ইলেক্ট্ৰিক্যাল মেকানিক্যাল এইবিলাক কথা কৈছো ঠিক আছে সো এইখিনি আছিল এলিজিবিলিটি আৰু তোমালোকৰ এক্সামৰ প্যাটাৰ্নটো কেনেকা হ'ব ঠিক আছে সো এতিয়া আমি ম্যাথছৰ কাৰণে আৰু ফিজিক্সৰ কাৰণে আৰু কেমিষ্ট্ৰিৰ কাৰণে তোমালোকৰ জাস্ট ওভাৰভিউ এটা দি দিম যে কেনেকুৱা কৰিলে তোমালোকৰ বেনিফিট হ'ব ঠিক আছে সো এইখিনি তোমালোকে শুনিবা আৰু এইখিনিৰ পৰা বহুত ষ্টুডেন্টে বেনিফিট হৈছে লাষ্ট ইয়াৰ ওকে সো ম্যাথছৰ তোমালোকে কি কৰিবা কনসেপ্ট ইন দা সেন্স কনসেপ্ট প্লাস এনসিইআরটি প্লাস সো ম্যাথছত টাইম দিব লাগিব উপায় নাই ম্যাথছত টাইম দিব লাগিব আৰু মই টাইম টেবুলটো কিমান দিব লাগে মই হেখিনি ডিসকাস কৰিম ঠিক আছে সো কনসেপ্ট প্লাস এনসিইআরটি প্লাস ডিপিপি বা মইতো প্ৰিফাৰ কৰো চেংগেজৰ বুক তোমালোকে কিনি লৈ লোৱা
ঠিক আছে চেংগেজৰ অকল যদি CW স্পেসিফিক তুমি পঢ়া এক্সাম্পল কেইটা কৰি গলেও হৈ যাব যিমান কেইটা চেপ্টাৰ আছে তোমালোকৰ চেংগেজৰ 6খন বুক আহিব ওকে 6খন বুক 6টা সেট আহে ট্ৰিগনোমেট্ৰিৰ কাৰণে বেলেগ ক্যালকুলাছৰ কাৰণে বেলেগ আৰু এলজেব্ৰাৰ কাৰণে বেলেগ আৰু বহুত কেইটা পাৰ্ট আছে কোঅৰ্ডিনেট জিঅমেট্ৰিৰ কাৰণে বেলেগ ট্ৰিগনোমেট্ৰি ভেক্টৰ 3 ডাইমেনশনাল জিঅমেট্ৰি সেইখিনিৰ কাৰণে বেলেগ বেলেগ চেংগেজৰ তোমালোকে মই হেৰিত দি দিম তোমালোকৰ ঠিক আছে লিংকত দি দিম সো তোমালোকে তাৰ পৰা ডাইৰেক্ট বাই কৰিব পাৰা ঠিক আছে সো মোস্ট প্ৰবলি 3000 ৰ আশে-পাশে থাকে হা প্ৰাইসটো চেংগেজৰ গোটেইখিনি সেটটো ঠিক আছে সো সেইখন অকল চেংগেজখন ফলো কৰিলে হৈ যাব বেলেগ নালাগে চাব ওকে মইটো প্ৰিফাৰ কৰো তোমালোকে আৰিয়ানটো চাব পাৰা কিন্তু মই নিজৰ ফালৰ পৰা প্ৰিফাৰ কৰো যে তোমালোকে চেংগেজ ফলো কৰা ওকে এটা চেংগেজৰ তোমালোকে লেভেল 2 কোশ্চন কৰিব নালাগে তাতে ঠিক আছে যদি CW স্পেসিফিক যে কি বুলি কয় CW স্পেসিফিক পঢ়ি আছে এক্সাম্পল তাৰে যোনকেইটা এক্সাম্পল আছে সেইকেইটা কনসেপ্ট বিল্ডিংৰ কাৰণে লাগিব এতিয়া চোৱা কনসেপ্ট বুজিব লাগিব ফাৰ্ষ্টতে এতিয়া ধৰা হল কমপ্লেক্স নাম্বাৰ বুজি আছে ঠিক আছে কমপ্লেক্স নাম্বাৰ বুজি আছে কমপ্লেক্স নাম্বাৰত তুমি তাৰে বেসিক্স খিনি বুজিব লাগিব তাৰপিছত সেইখিনি বেসিক্সৰ ওপৰত তুমি কেনেকে এপ্লিকেশনৰ এটলিষ্ট বেসিক আন্ডাৰষ্টেণ্ডিং টো লাগিব যেনে কেনেকে এপ্লাই কৰোঁ আৰু সেইখিনিৰ কাৰণে তোমালোকৰ NCERT কামত আহিব সেইখিনি আমি বেসিক্স কনসেপ্ট ক্লিয়াৰ হল NCERT কোশ্চন কিটা বুজি পালো মই ঠিক আছে NCERT কোশ্চন কিটা বুজি পালো মানে তোমাৰ বেসিক্স খিনি কমপ্লিট এতিয়া কিছুমান এক্সট্ৰা টপিক লাগে সেইখিনি মই মেথছৰ চেনেলত তোমালোকৰ প্ৰাইম মেথছ আসাম চেনেলৰ ক্লাছ কোৰ্স লেকচাৰত বঢ়িয়াকে ওয়ান শটত বুজোৱা আছে তোমালোকে প্ৰিফাৰ কৰিব পাৰা ঠিক আছে সো NCERT প্লাস DPP প্লাস চেংগেজৰ এক্সাম্পল আৰু এইখিনি তোমালোকে যদি কিবা বস্তু বুজি পোৱা নাই এতিয়া চোৱা তুমি যদি বোৰ্ডৰ কাৰণে পঢ়ি আছা অকল বোৰ্ডৰ কাৰণে তুমি কোচিং লোৱা নাই সো অবভিয়াস কথা তুমি ভিডিও চাবই লাগিব মাস্ট কথা এইটো তুমি নহলে বেলেগ প্ল্যাটফৰ্মত সাবস্ক্ৰিপশন লোৱা বা মোৰ তাতো ল'ব পাৰা ঠিক আছে CW 2027 ৰ আমাৰ প্ৰাইম CW 2027 বেটচ আছে ঠিক আছে সো তলতো লিংক আছে তোমালোকে তাতে ডাইৰেক্টলি জয়েন হ'ব পাৰা হেতু পেইড বেটচ হয় ওকে সো এতিয়া কনসেপ্ট NCERT DPP চেংগেজ এইখিনি কৰিলে মোর দেন সাফিসিয়েন্ট CW ৰ কাৰণে হৈ যাব ঠিক আছে সো ফিজিক্সৰ কাৰণে কি কৰিবা ফিজিক্সৰ কাৰণে মই কৈছো ফিজিক্সৰ কাৰণে ফাৰ্ষ্টতে কনসেপ্ট বুজিব লাগিব ওকে সো কনসেপ্ট ইন দা সেন্স ভিজুয়ালাইজেশন টু ফিজিক্সত থাকিব লাগিব যে তুমি ভিজুয়ালাইজ কৰিব পাৰিব লাগিব আৰু আন্ডাৰষ্টেণ্ডিং বিল্ডিং টু থাকিব লাগিব তেতিয়াহে তুমি ফিজিক্স ভালকে কৰিব পাৰিবা ঠিক আছে অকল ডেৰাইভেশন কৰি থাকিলে নহয় ওকে সো ডেৰাইভেশন তো কৰিব লাগিব মাস্ট কথা কিন্তু তোমাৰ আন্ডাৰষ্টেণ্ডিং বিল্ডিং হ'ব লাগিব ঠিক আছে সো এতিয়া কনসেপ্ট প্লাস কোশ্চন প্ৰেক্টিস ওকে আৰু ইয়াতে তো কোশ্চন প্ৰেক্টিস তো লাগিবই মাস্ট কথা এইটো সো এতিয়া কনসেপ্ট প্লাস কোশ্চন প্ৰেক্টিস তোমালোকে কেনেকৈ কৰিবা ধৰা হল তুমি কি বুলি কয় NLM ৰ ব্লকৰ কোশ্চন কেইটামান পাৰা নাই ফাৰ্ষ্ট ইউটিউবত যোৱা ব্লকৰ কোশ্চন কেইটা চোৱা যে ব্লকৰ কোশ্চন কেনেকৈ সলভ কৰে ঠিক আছে সো ব্লকৰ কোশ্চন খিনি চাই পেলাই কোশ্চন প্ৰেক্টিস তোমালোকে ডাইৰেক্টলি কৰিব পাৰা সেইখিনি ঠিক আছে যদি এটা দুটা কোশ্চন পাৰা নাই হেতু বেলেগ কথা ঠিক আছে সো কনসেপ্টটো যদি বুজি পাইছা তোমালোকে কোশ্চন কৰিব পাৰিবা ফিজিক্সত ইমান জাটা বস্তু নাথাকে ঠিক আছে যে তুমি মনত ৰাখিবলৈ ইটো মনত ৰাখিবলৈ হিটো মনত ৰাখিবলৈ তুমি যদি বুজি পাইছা তুমি আৰামছে কোশ্চন কৰিব পাৰিবা ঠিক আছে সো আৰু কি ফৰ্মুলা ৰিভিজন মাস্ট ঠিক আছে সো এইখিনি কনসেপ্ট প্লাস কোশ্চন প্ৰেক্টিস হৈ যাব এটা অল সাবজেক্ট কেমিস্ট্ৰি কাৰণে যাম মই এতিয়া ঠিক আছে সো কেমিস্ট্ৰি লাস্ট ইয়াৰ মানে কি CW 2026 এইবাৰ এই দুটা সাবজেক্ট মই পঢ়াইছিলো CW 2026 ৰ কাৰণে বহুত ভাল ৰেংক আহিছে ওকে 50 95 ডাবল ডিজিট ৰেংকো আহিছে এবাৰ প্ৰাইম মেথছ আসামৰ পৰা ওকে সো এটা কেমিস্ট্ৰি তোমালোকে কি কেনেকৈ পঢ়িবা ইয়াতে তোমালোকৰ ডিফাৰেন্ট আহিছে কি ফিজিক্যাল অর্গানিক আৰু ইনঅর্গানিক পার্ট ঠিক আছে সো ইনঅর্গানিকৰ কাৰণে যোনকিটা বুজি পোৱা চেপ্টাৰ যেনেকুৱা কি আছে বুজি পোৱা চেপ্টাৰ ফাৰ্ষ্ট কি বুলি কয় কেমিক্যাল বন্ডিং ঠিক আছে কেমিক্যাল বন্ডিং টু এটো বুজা চেপ্টাৰ তোমালোকে ভালকে পঢ়া হেতু আৰু বুজিবৰ কাৰণে ট্ৰাই কৰা কাৰণ কেমিক্যাল বন্ডিং গুটেইখিনি এলিমেন্টৰ পৰা সবতে কনসেপ্টটো ইউজ হয় তাৰে সব কনসেপ্ট ঠিক আছে সো ফিজিক্যাল কেমিস্ট্ৰি কাৰণে তোমালোকে ফাৰ্ষ্ট লেকচাৰ চোৱা ইন ডেপথ লেকচাৰ চোৱা কাৰণ কিমান টাইম আছে 9 মান্থস আছে ইন ডেপথ লেকচাৰ চোৱা আৰু লেকচাৰ চাই পেলাই ইন ডেপথ লেকচাৰ চোৱা হোৱাৰ পিছত তোমালোকে কি কৰা কোশ্চন প্ৰেক্টিস কৰা ঠিক আছে সো বুকস কি লবা এইটো বুকস নকলো ইয়াৰে বুকস তোমালোকে DC পাণ্ডে ঠিক আছে DC পাণ্ডে লব পাৰা বা আৰিহান্তৰ লব পাৰা আৰু মইতো ভাবো তোমালোকে ইয়াৰে আৰু কি আছিল এখন বুক HC বাৰ্মা লেজেন্ডাৰী বুক সো HC বাৰ্মা হানটো
ৰাখিবাই মাষ্ট ওকে সো এইখন সায়েন্সৰ ষ্টুডেণ্টত এইচি বৰ্মা থাকিব লাগে ঠিক আছে সো এতিয়া ফিজিক্যাল কেমিস্ট্রিৰ কাৰণে মই কি ক'লো ফিজিক্যাল কেমিস্ট্রিৰ কাৰণে তোমালোকে ভিডিও চোৱা ভিডিও চাই পেলাই কনসেপ্টটো বুজিব ট্রাই কৰা তাৰপিছত ডাইৰেক্টলি কোৱেশ্চন প্ৰেক্টিস কৰা কোৱেশ্চন প্ৰেক্টিস এইখিনিৰ কাৰণে তোমালোকে মই বুকস কি প্ৰিফাৰ কৰিম জিআৰবি আৰু এমএছ চৌহান ঠিক আছে সো এই দুখন বুক মই প্ৰিফাৰ কৰো ওপি টণ্ডন বাই জিআৰবি পাব্লিকেশনৰ হয় আৰু এমএছ চৌহানখন ঠিক আছে সো জিআৰবি তোমালোকৰ ইনঅৰ্গেনিক আৰু ফিজিক্যালৰ কাৰণে হৈ যাব এমএছ চৌহানখন অৰ্গেনিকৰ কাৰণে আৰামছে হৈ যাব ঠিক আছে সো এতিয়া ফিজিক্যাল কেমিস্ট্রি কেনেকৈ পঢ়িব লাগে কৈ দিলো কোৱেশ্চন প্ৰেক্টিস ফাৰ্ষ্টতে কনসেপ্ট বুজা কনসেপ্ট বুজি পেলাই আৰু কনসেপ্ট কেনেকৈ বুজিব ফিজিক্যাল কেমিস্ট্রি মোৰ যোনকেইটা ওয়ানছত লেকচাৰ্ছ আছে সেইকেইটাত মই একো বাকৱাস কৰা নাই ঠিক আছে 1.5 ঘণ্টাৰ ভিডিও মাথাত সোমাই যাব তোমালোক মই কৈ দিছো এইটো কথা ঠিক আছে সো 1.5 ঘণ্টাৰ ভিতৰত মই পাৰ এটা চেপ্টাৰ লৈছো ওকে ইনঅৰ্গেনিকৰ কাৰণে আছে ইনঅৰ্গেনিকৰ মই কি কৈছো ফিজিক্যাল কেমিস্ট্রি ইনঅর্গেনিক কেমিস্ট্রি আৰু জেনাৰেল অর্গানিক কেমিস্ট্রি অর্গানিক পাৰ্টৰ মই জেনাৰেল অর্গানিক কেমিস্ট্রি পঢ়াইছো ঠিক আছে সো জিওসিৰ পৰা তোমালোকে দেখা পাবা 4টা 5টা কোৱেশ্চন আৰামছে আহিছে ঠিক আছে হয় নাই সো এতিয়া যোনখিনি পঢ়াইছো গোটেইখিনি মই ট্ৰিক্সত পঢ়াইছো গোটেই কেমিস্ট্রি ট্ৰিক্সত আছে ঠিক আছে সেইকাৰণে লাষ্ট ইয়াৰ মানে এইটো বছৰত ষ্টুডেন্টে কেমিস্ট্রি লেকচাৰ বহুত ভাল পাইছে মই এটা ক'ব পাৰো আৰু ডাইৰেক্ট কোৱেশ্চনছ আহা দেখা গৈছে সো তোমালোকে ডাইৰেক্টলি ফলো কৰিব পাৰা ওকে সো এটো ডাইৰেক্টলি ফলো কৰিব পাৰা আৰু মেথছো কৰিব পাৰা মেথছো এবাৰ বহুত টাফ আহিছিলে এটোটো হয়ে সো অর্গানিক ইনঅর্গানিক আৰু ফিজিক্যাল ঠিক আছে সো এইখিনি বুক ফলো কৰিবা হৈ যাব আৰু এতিয়া তোমালোকে সুধিব পাৰা যে টাইম কিমান কে দিম বহুত দিন আছে ঠিক আছে এনেকা নহয় যে বহুত দিন আছে কি বুলি কওঁ আৰু সো ডেইলি তোমালোকে 6 আৱাৰ্স 5 to 6 আৱাৰ্স এটা কনসিস্টেন্সি মেইনটেইন কৰা আৰু যেনেকে পঢ়া তোমাৰ ইচ্ছা খালি মান্থলি প্ৰত্যেকটা সাবজেক্টত 4টা চেপ্টাৰ কমপ্লিট কৰিবৰ কাৰণে ট্রাই কৰা ওকে বেছি কোৱা নাই 4টা কিন্তু হৈ যাব আৰামছে মেথছত অকমান টাইম দিবা বেছিকে মেথছত তোমালোকে 2 আৱাৰ্স দিবা ঠিক আছে বাকিটাতো 2 এ দিবা এটো অকমান বেছিকে দি পেলাই ইফালে যদি কমাব পাৰা যদি হৈ যায় তোমালোকৰ সো এটো কৰিব পাৰা সেইখিনি তোমালোকৰ ওপৰত ডিপেন্ড কৰে ঠিক আছে তোমালোকে কিমানখিনি বুজি পোৱা তোমালোকৰ আন্ডাৰষ্টেণ্ডিং খিনি কিমান ওপৰত ডিপেন্ড কৰে সেইখিনি তোমাৰ ওপৰত ডিপেন্ড কৰিব কি কৈছো মই নিজে বুজি পোৱা নাই ঠিক আছে সো 3 আৱাৰ্স তোমালোকে মেথছত দিয়া ওকে 3 আৱাৰ্স অকল বলে ভিডিও চাই আছো ভিডিওটো আগত অন হৈ আছে তাৰপিছত মোবাইল চাই আছো না এটো নকৰিবা মোবাইল থৈ দিয়া তাৰপিছত ল্যাপটপত বহা ঠিক আছে সো এইখিনি কাম কৰা ওকে সো এইখিনি আছিল আজিৰ কাৰণে আৰু তোমালোকে যদি CW 2027 or বেটছৰ কথা জানিব বিচাৰা তোমালোকে তলত গুগল ফৰ্ম এখন দিয়া আছে সো তোমালোকে সেইখন ফিল আপ কৰিব পাৰা আৰু CW 2027 ৰ বেটছটো কিয় জয়েন হ'বা মই সেইখিনিও কৈ দিও ঠিক আছে সো কাৰণ 50 95 154 205 280 287 আৰু বহুত কিটা আছে আৰু লিখি নাথাকো আৰু ঠিক আছে সো এইখিনি ৰেংক আন্ডাৰ 300 ৰ ৰেংকৰ ভিতৰত আমাৰ এইটা প্ৰাইম মেছেজৰ পৰা আহিছে ঠিক আছে ডাইৰেক্টলি আৰু তোমালোকে যদি ইয়াৰ টেস্টিমনিয়াল চাব খোদা সো তোমালোকে ইউটিউবৰ পোষ্টৰ থ্ৰুদি তোমালোকে চাব পাৰা এইগিটা ৰেংক ফাৰ্স্ট বেটছত মোৰ ডাবল ডিজিট ৰেংক আহা ইমান ইজি কথা নহয় কিন্তু মই আনিছো এইবাৰ মোৰ নেক্সট টাৰ্গেট আছে সিঙ্গেল ডিজিট ৰেংক আনা কষ্ট হ'ব নাহিব পাৰে আহিব পাৰে সো মই নাজানো ঠিক আছে সো কষ্টটো কৰিবই লাগিব উপায় নাই ঠিক আছে সো এইখিনি আছিল আজিৰ কাৰণে সো থ্যাংক ইউ বাই বাই গুড নাইট টেক কেয়াৰ ষ্টুডেন্টস এন্ড অল দা ভেরি বেস্ট